1014 নং হাউলিটাৰী প্ৰাথমিক বিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উদযাপন। আজি বিস্তৃত কাৰ্যসূচীৰে চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত 1014 নং হাউলিটাৰী প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি ৰবীন্দ্ৰ মণ্ডলৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উৎসৱ উদযাপনৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰি বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰ্ণভূষণ মহন্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম আৰু কৰ্মৰাজিৰ ওপৰত ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত সমবেত সংগীত, কবিতা আবৃত্তি, একক নৃত্য আদি অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ সহকাৰী শিক্ষক বিশ্বজিৎ বিশ্বাসেও কলাগুৰু বিষ্ণু ৰাভাৰ কবিতা আবৃত্তিত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলক উৎসাহিত কৰি তোলে। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিন আৰু মৃত্যুদিনটো বিষ্ণু ৰাভা দিৱস হিচাপে অসমৰ সমগ্ৰ শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানবিলাকত প্ৰতি বছৰে পালন কৰি আহিছে। এই বছৰো আমাৰ বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু পৰিচালনা সমিতিৰ মাতৃগোটৰ সদস্যসকলৰ সহযোগত আজিৰ এই দিৱসটো আমি পালন কৰি আছোঁ। আজিৰ ৰাভা দিৱসৰ কাৰ্যসূচী হিচাপে আছে আমাৰ বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সমবেত সংগীতৰ অনুষ্ঠান আৰু দলীয় নৃত্যৰ অনুষ্ঠান, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত একক নৃত্য, কবিতা আবৃত্তি, ৰাভাদেৱৰ দ্বাৰা ৰচিত কবিতাৰ ওপৰত কবিতা আবৃত্তি। ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকবৃন্দই কবিতা আবৃত্তি কৰিছে। তাৰ লগত আমাৰ বাকী থকা কাৰ্যসূচী আছে। আমাৰ ছাত্ৰ ছাত্ৰীৰ ৰাভা দিৱসৰ ওপৰত লিখি অনা ৰচনা পাঠ দুজনমানে কৰিছে আৰু বাকী আছে আমাৰ কেইজনমান। গতিকে এই গোটেইখিনি কাৰ্যসূচী হাতত লৈ আজিৰ মহান শিল্পীগৰাকীক আমি সোঁৱৰণ কৰিছোঁ। তেখেতৰ শিল্পী সত্তা অসমীয়াৰ লগতে অসমৰ বিভিন্ন বাহিৰৰ ৰাজ্যত জীয়াই থাকক। তেখেতৰ যিটি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই জীয়াই ৰাখিব পাৰে, তাৰ প্ৰচেষ্টাৰে আমাৰ এই অনুষ্ঠানখিনিৰ আয়োজন কৰিছিলোঁ আৰু এইখিনি আজি আমাৰ মূল কাৰ্য হৈছে।